শিৱসাগৰ জাজি আমগুৰি তো গোলাঘাট গৈছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' কৰি নিওঁ। চাওকচোন ইমান ধুনীয়া হ'ল ৰাস্তাবিলাক। আগৰ দৰে সৰু ৰাস্তা নহয় আৰু ৰাস্তাবোৰ ইমান ডাঙৰ ডাঙৰ কৰিলে, মানে অহা যোৱা কৰি বহুত ভাল লাগে। এইডোখৰ আচলতে হেৰি নহয়, আমগুৰিহে দেই, জাজি পোৱাগৈ নাই। আমগুৰিৰ পৰা ওলাই আহোঁতে ভিডিঅ'টো বনাইছিলোঁ আচলতে, আৰু আমগুৰি এতিয়া পামগৈ। আমগুৰিৰ পৰা বাকীডোখৰ আপোনালোকক দেখাই আছোঁ। দুইফালে সেউজীয়া গছ গছনি ভৰা, মাজতে ৰাস্তা, সেউজীয়া পৰিৱেশটো সঁচাকৈ কিবা এটা ভাল লাগে। জাজি দলং পাৰ হৈ আহিলোঁ। জাজি চাৰিআলিতে বনাইছে এখন ফ্লাইঅভাৰ, আৰু সেই ফ্লাইঅভাৰৰ পৰা অলপ মানে 3-4 কিলোমিটাৰমান আহিব লাগিব। আহি কেইখনমান আকৌ ফ্লাইঅভাৰ পাব, মানে যোৰহাট টু আপোনাৰ ডিব্ৰুগড়, তিনিচুকীয়া ফ্লাইঅভাৰ প্ৰতিটো চাৰিআলিতে এখন এখনকৈ বনাই থৈছে। কিছু বহল কৰিলে কিন্তু ৰাস্তাটো। আজি 3 বছৰমানৰ আগলৈকে ৰাস্তাটো ভালকৈ হোৱা নাছিল, কিন্তু মামা যেতিয়া তিনিচুকীয়ালৈ আহিছিল আৰু তাৰ পৰাই ৰাস্তাটো সম্পূৰ্ণকৈ হৈ উঠিল। এটাইকেইখন ফ্লাইঅভাৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া কিন্তু চিন্তা নাই। আগতে যেতিয়া ৰাস্তাটো সৰু আছিল তেতিয়া গাড়ী দুখনেই ক্ৰছ কৰিব নোৱাৰে, বেছিকৈ এক্সিডেণ্টবিলাক হৈছিল, অঘটনবোৰ খুব হৈছিল। কিন্তু এতিয়া সেই ভয় নাইকিয়া নিচিনা। আচলতে গাড়ী চলাওঁতে মানুহে নিজে সাৱধানে যদি চলায়, বিপদবোৰ নিশ্চয় নহয়। ঘৰৰ পৰা যেতিয়া এজন ড্ৰাইভাৰ গাড়ী এখন লৈ ওলায়, তেওঁলোকৰ এখন ভৰি থানাত থাকে আৰু এখন ভৰি গাড়ীখনত থাকে। গতিকে ভগৱানকে চিন্তা কৰি তেওঁলোক ওলাই আহে। পৰুৱা এটা মাৰিবলৈও তেওঁলোকে ভয় কৰে, কিন্তু অকস্মাতত কেতিয়াবা অঘটনবোৰ হৈ যায় দিয়কচোন। ভগৱানে যাক যেনেকৈ দিছে তেনেকৈতো ঘটনাবোৰ হৈ যাব, তেনেকৈতো মানুহবোৰ এই পৃথিৱীত জীয়াই থাকিব লাগিব। গতিকে বিজেপি চৰকাৰখনে কাম নাই কৰা বুলি ক'ব নোৱাৰি। ইমান ধুনীয়া ধুনীয়া ৰাস্তা বনাই দিছে, মানুহ অহা যোৱা কৰিবৰ কাৰণে ইমান সুবিধা কৰি দিছে। তাতকৈ আৰু কি সুবিধা লাগে বাৰু? গাঁৱে ভূঞে সকলোতে ইমান ধুনীয়া ধুনীয়া ৰাস্তা। বতাহত মানে কথাবোৰ যদিও কৈছোঁ ভালকৈ নুঠিলে, সেইবাবে ভিডিঅ'টোত যিখিনি বতাহৰ আৱাজ আছিল সেইখিনি মিউট কৰি পেলাই পুনৰ মই ভইচ দিছোঁ। সঁচাকৈ ৰাস্তাটোৰ লুকটো চাওকচোন, ইমান ধুনীয়া লাগিছে। আচলতে আজি বতৰটো ডাৱৰীয়াৰ বাবে আচলতে বেছি ধুনীয়া লাগিছে, নহয়নে বাৰু? চাওকচোন, এফালে আকাশখনত ডাৱৰে আৱৰি আছে, আনফালে এই 4 লেন ৰাস্তাটো ফ্লাইঅভাৰৰ সৈতে ইমান ধুনীয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব। মোৰ হ'লে ভাল লাগিছে, সেইবাবে ভিডিঅ'টো কৰি ৰাখি থ'লোঁ। আচলতে য'ত ত'ত বেছিকৈ যোৱা নহয়, ফুৰা চকা কৰিবলৈতো সময় লাগে। যিহেতু আমি হাজিৰা কৰা মানুহ, আৰু হাজিৰা কৰা মানুহবিলাকে এটা বাৰতেই আচলতে সময় পায়, সেইটো হৈছে দেওবাৰ। দেওবাৰ হ'লে আমাৰ ক'ৰবাত অকণমান ফুৰিবলৈ যাব মন যায়। চাওকচোন, আকাশখন ইমান ডাৱৰীয়া কৰি আছে, কিবা এটা ভাল লাগিছে। আচলতে ঠাণ্ডা বতৰত ফুৰিবলৈ যাবলৈ ভাল লাগে, নহয় জানো বাৰু? ৰ'দ দিলে আচলতে যাবলৈ মন নাযায়। এখন ফ্লাইঅভাৰ আছে, আপোনালোকক দেখাই যাম দেই। শিৱসাগৰ জাজি আমগুৰিৰ পৰা যোৰহাটলৈকে এখন